আজি আমি আলোচনা কৰিম ITI এনে এটা ট্ৰেডৰ বিষয়ে যিটো ট্ৰেড মেট্ৰিক পাছ বা ক্লাছ 10 পাছ কৰি আপোনালোকে পঢ়িব পাৰে আৰু যথেষ্ট সময় এইটো ডিমাণ্ড আছে আৰু মাহে 50-60 হাজাৰ টকা দৰমহাৰ চাকৰি কৰিবলৈ সক্ষম হ'ব পাৰিব। সেই ট্ৰেডটোৱে হ'ল ফিটাৰ ট্ৰেড। বৰ্তমান সময়ত যিমানবিলাক মেনুফেকচাৰিং কোম্পানী আছে সেইবিলাকত মেচিনৰ ফিটিং সম্পৰ্কীয় সকলো কাম ITI ফিটাৰ ট্ৰেডৰ মানুহে কৰে। আজি সকলো চহৰ নগৰৰ বিভিন্ন কোম্পানীবিলাক আছে যিবিলাক কোম্পানীত বিভিন্ন ধৰণৰ প্ৰডাক্ট তৈয়াৰ কৰা হয়। এই কোম্পানীবিলাকত ব্যৱহাৰ হোৱা এই মেচিনবিলাক নিৰ্মাণ কৰা, তাক ফিটিং কৰা, এছেম্বল কৰা এই সকলো কাম কৰে ITI ট্ৰেডৰ ফিটাৰ সকলে। সেয়েহে ITIৰ ভিতৰত ই এটা খুব জনপ্ৰিয় ট্ৰেড। ফিটাৰ ট্ৰেড মেকানিকেল ইঞ্জিনিয়াৰৰ লগত জড়িত এটা ট্ৰেড আৰু এই ট্ৰেডটো কৰি আপোনালোকে পিছত মেকানিকেল ইঞ্জিনিয়াৰ কৰিব পাৰে। জুনিয়ৰ ইঞ্জিনিয়াৰ কোৰ্চত আপোনালোকে ডাইৰেক্ট দ্বিতীয় বছৰত এডমিশ্যন ল'ব পাৰে। সিও এটা সুবিধা আছে। ফিটাৰ ট্ৰেডৰ ভিতৰত বিভিন্ন ধৰণৰ প্ৰকাৰ আছে, যেনে লোকোমিটাৰ ফিটাৰ, মেচিন ফিটাৰ, বেঞ্চ ফিটাৰ, পেট্ৰল ডিজেল ফিটাৰ, মেইনটেনেন্স ফিটাৰ, ডাই ফিটাৰ, অটো ফিটাৰ আদি। এই বিভিন্ন ফিটাৰসমূহৰ কাম হ'ল বিভিন্ন ধৰণৰ মেচিনসমূহ এছেম্বল কৰা, সৰু সৰু পাৰ্টছবিলাক লগাই এটা ডাঙৰ মেচিন তৈয়াৰ কৰা। আৰু এই ফিটাৰসকলে মেকানিকেল ইঞ্জিনিয়াৰৰ অধীনত কাম কৰে, কোম্পানীতে হওক বা যিকোনো মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰিতে হওক। ফিটাৰ কোৰ্চ কৰি ভৱিষ্যতে JEE কৰিব পাৰিব মেকানিকেল ইঞ্জিনিয়াৰ আৰু দ্বিতীয় বৰ্ষত ডাইৰেক্ট এডমিশ্যন ল'ব পাৰিব। এতিয়া আমি জানো নাহক এই ফিটাৰ ট্ৰেডত কি কি শিকোৱা হয়। মূলতঃ ফিটাৰ ট্ৰেডত ফাইলিং, ড্ৰিলিং, কাটিং, ৰিমিং, থ্ৰেডিং, টেপিং, ৱেল্ডিং আৰু মেচিন এছেম্বল কেনেদৰে কৰা হয় এই বিষয়ে শিকোৱা হয়। মেচিনৰ সকলো সঁজুলি ভালকৈ চিনি পোৱা, তাক এছেম্বল কৰা সকলোখিনি এই ট্ৰেডৰ অন্তৰ্গত। ITI ফিটাৰ ট্ৰেড 2 বছৰীয়া আৰু মেট্ৰিক পাছ কৰিয়ে কৰিব পাৰি, কিন্তু আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এইটো কোৰ্চ কৰিব পাৰে। বৰ্তমান অসমত NCVT আণ্ডাৰত, SCVT আণ্ডাৰত বা বিভিন্ন প্ৰাইভেট ITI সমূহত এই ট্ৰেডত আপুনি কৰিব পাৰে। তাৰ কাৰণে এতিয়া 2024-25 বৰ্ষৰ কাৰণে আবেদন চলি আছে। কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেই সম্পৰ্কীয় এটা ভিডিঅ' দিয়া আছে, আপোনালোকে চাই ল'ব। চৰকাৰী সম্পূৰ্ণৰূপে কোৰ্চটো ফ্ৰী, মাত্ৰ মিনিমাম কিবা এটা এডমিশ্যন ফিজ দিব লাগে। কিন্তু চৰকাৰীবিলাকত ছিট পাবৰ কাৰণে মেট্ৰিকত নম্বৰটো অলপ বেছি লাগে। কিন্তু আপুনি প্ৰাইভেটবিলাকত কৰিলেও SCVT আণ্ডাৰত সেইখিনিও আপোনাৰ চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ব। এতিয়া আমি জানিবলৈ চেষ্টা কৰিম ফিটাৰ ট্ৰেড কৰি বা এই কোৰ্চটো কৰি কি কি চাকৰি কৰিব পাৰে। আপুনি এই ট্ৰেডটো সম্পূৰ্ণ কৰাৰ পিছত আপুনি ফিটাৰ জেনেৰেল, ৱেল্ডাৰ, ফিটাৰ মেকানিকেল ফিটাৰ, পাইপ ফেব্ৰিকেটৰ, প্লাণ্ট মেইনটেনেন্স, লেথ মেচিন অপাৰেটৰ, টেকনিকেল অপাৰেটৰ এনেধৰণৰ চাকৰিবিলাক আপুনি কৰিব পাৰে। আৰু এই কোৰ্চটো কমপ্লিট কৰাৰ পিছত 2 বছৰ আপুনি এপেণ্ডিক্স বা প্ৰেক্টিকেল কৰিব লাগিব। তাৰপিছত এপেণ্ডিক্স কৰি থাকোঁতেও আপুনি 10-15 হাজাৰ টকাৰ আপোনাক এটা ষ্টাইফেণ্ড দিব। তাৰপিছতে আপুনি পাছ কৰাৰ পিছতে অতি কমেও 25-30 হাজাৰ টকাৰ চাকৰি আপুনি লাভ কৰিব পাৰিব, চৰকাৰী হওক বা ব্যক্তিগত কোম্পানীতে হওক। আৰু আপুনি বৰ্তমান সময়ত ৰেলৱেত হওক, অইল ইণ্ডিয়া বা ONGC এইবিলাকতো ফিটাৰ ট্ৰেডৰ যথেষ্ট ডিমাণ্ড আছে। গতিকে এই ট্ৰেড কৰাৰ পিছত চৰকাৰী সেইবিলাক যদি অইল ONGC আদিত চাকৰি পায়, আপুনি লাখ টকা দৰমহাৰ পৰা চাকৰি পাব। ইয়াৰ উপৰি আপুনি প্ৰাইভেট বিজনেছ কিছুমানো কৰিব পাৰে, যিহেতু মেচিনৰ সকলোখিনি জ্ঞান আপোনাৰ আয়ত্তলৈ আহি যাব। আৰু এই ট্ৰেডটো থিয়ৰীৰ লগতে প্ৰেক্টিকেলখিনি ভালদৰে যদি আপুনি শিকি ল'ব পাৰে, ভৱিষ্যতে আপোনাৰ জীৱিকা অৰ্জনৰ কাৰণে বা চাকৰি হৈ নিজক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব। পৰৱৰ্তী সময়ত কোনটো ট্ৰেডৰ কাৰণে আপোনালোকে এনেদৰে বিশ্লেষণ বিচাৰে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।